বা অসমৰ নিচিনা এটা সৰু ৰাজ্যত যদি 100 কোটি টকাৰ জাল নোট যদি তেওঁলোকে ইয়াত কৰিছে বজাৰত মেলি দিছে তেতিয়া সাংঘাতিক কথা। গতিকে এইটোৰ ওপৰত আমি আজি এটা 154ত আমি এটা নোটিছ দিছিলোঁ, সেইটো এলাউ কৰিছে স্পীকাৰে। সেইটোৰ ওপৰত আমি আলোচনা কৰিম। আৰক্ষীয়ে চক্ৰটো সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই বুলি কিয় ভাবে? তাকেই সেইটোৱে আমি গভৰ্ণমেণ্টক আজি আমি জবাবদিহি কৰিম যে আপোনালোকে কিয় উৎখাত কৰিব পৰা নাই। ঠিক আছে, ইয়াত চক্ৰ এটা আছে, চক্ৰটো উৎখাত নকৰিলে জাল নোটটো চলি থাকিব। গতিকে চক্ৰটো উৎখাত কৰিব কেনেকৈ কৰিব লাগিব কিছু পৰামৰ্শ আমি ৰাখিছোঁ, সেইটো সদনত আমি দাখিল কৰিম। ঠিক আছে। বঙালমৰাৰ যিটো প্ৰসংগ হয় সাধাৰণতে লখিমপুৰ জিলাৰ বঙালমৰাত কিন্তু মেচিনেই বিক্ৰী কৰে তেওঁলোকে। হয়, এতিয়াতো জালুকবাৰীতে মেচিন উদ্ধাৰ হৈছে, গম পাওঁ। গতিকে অতি গুৰুত্বপূৰ্ণ, যিহেতু আমি পেপাৰত আমি জনামতে বাহিৰৰ পৰা টকাখিনি অহা বুলি কৈছে, কিন্তু মেচিন য'ত উদ্ধাৰ হৈছে গতিকে ইয়াতে চাব হৈছে যে এই কথাটো প্ৰমাণ কৰে মেচিন উদ্ধাৰক লৈ পেলাই। জাল নোটত যিসকল গ্ৰেপ্তাৰ হৈছে অধিকাংশ কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ হওক, যিকোনো সম্প্ৰদায়ৰ হওক, ক্ৰিমিনেলে। মই আপোনাৰ পৰা আৰু এটা বিষয়ে জানিব বিচাৰিম যে আজিৰ এই 3টা দিনত আপোনালোকে যদি চাওঁ ড্ৰাগছমুক্ত অসম জাকিৰ হুছেইন চিকদাৰে উত্থাপন কৰিছিল, কালিৰ দিনটোত সীমা বিবাদ আৰু আজি জাল নোট, গোটেইকেইটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে কংগ্ৰেছৰ ফালৰ পৰা বিৰোধীৰ ফালৰ পৰা উত্থাপন কৰিছে। হয়, আমি আৰু আছে 6 জনগোষ্ঠীৰ কথা উত্থাপন কৰিম আমি। গতিকে এইবিলাক আমাৰ আৰু কাৰ্যসূচী আছে, আৰু আছে। ধন্যবাদ জানাইছোঁ। এয়া ৱাজেদ আলী চৌধুৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।